জলবায়ু পৰিৱৰ্তনৰ ফলত আৰম্ভ হোৱা উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আমি গছপুলি ৰোপণ কৰিব লাগে। এই বক্তব্যৰে আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ, য'ত তোমালোকলৈ আগবঢ়াইছোঁ বৰ্তমান আমাৰ মহাবিদ্যালয়সমূহত চলি থকা যিখিনি ছেছনেল এক্সাম, সেই এক্সামসমূহৰ গোটা চেৰেক তথ্য, লগতে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে কিদৰে পৰিশীলিতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে এটা প্ৰশ্নোত্তৰ লিখিব লাগে সেই সম্পৰ্কে কেতবোৰ বিশ্লেষণ। আশা কৰোঁ এই বিশ্লেষণৰ দ্বাৰা তোমালোক উপকৃত হ'বা আৰু আগন্তুক পৰীক্ষাত তোমালোকে ভালদৰে প্ৰশ্নোত্তৰসমূহ লিখি ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক কুশলে আছা আৰু চলিত বৰ্ষৰ যিখিনি পাঠ্যক্ৰম সেইসমূহ ভালদৰে মনোযোগ দি পঢ়িছা। এতিয়া এটা নতুন বিষয় আজি আলোচনা কৰিব খুজিছোঁ। ইতিমধ্যে তোমালোকৰ ছেছনেল এক্সামিনেশ্যনবিলাক হৈ আছে আৰু এই বছৰৰ শেষলৈ মূল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। মূল পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ পূৰ্বে তোমালোকে কিদৰেনো পাঠ্যক্ৰমসমূহৰ লগত পৰিচয় হৈছা সেই সম্পৰ্কে নিজকে পৰীক্ষা কৰিবলৈ হ'লে এট ফাৰ্ষ্ট ইউ হেভ টু go through the syllabus. প্ৰথম কথাটো হ'ল তোমালোকে যি চিলেবাছ, সেই চিলেবাছখন ভালদৰে অধ্যায়সমূহ খৰচি মাৰি পঢ়া। অধ্যায়সমূহ পঢ়াৰ পাছত অধ্যায়সমূহৰ তলত যিবোৰ প্ৰশ্ন দিয়া থাকে সেইসমূহ জানিবলৈ চেষ্টা কৰা। এতিয়া মই বহুতো বহি চাই আছোঁ আৰু তাৰে কেইখনমান বহীৰ উদাহৰণ ইতিমধ্যে তোমালোকক ভিডিঅ'টো আৰম্ভ হোৱাৰ পূৰ্বেই দিছোঁ যে এটা পৰীক্ষাত প্ৰশ্নসমূহ লিখিবলৈ হ'লে ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে এটা নিয়মানুৱৰ্তিতাৰ মাজেৰে প্ৰশ্ন উত্তৰসমূহ লিখিব লাগে। উদাহৰণস্বৰূপে যিটো 1 নম্বৰৰ কুৱেশ্যন আহিব সেইবোৰ ছাপ'জ যেনিবা আনচাৰ 1ৰ A, B, C, D, E, F, G এনেকৈ থাকিব। গতিকে ছাত্ৰ বন্ধুসকলে সেই যিটো ক্ৰনলজিকেল অৰ্ডাৰ, যিটো ধাৰাবাহিকতা, সেইটো মান্যতা দি ৰাখি প্ৰশ্ন উত্তৰ কৰিলে পৰীক্ষকৰো চোৱাত সুবিধা হয় আৰু তোমালোকেও প্ৰশ্ন উত্তৰটো লিখাত কোনো অসুবিধা নোপোৱা। মই এতিয়া যিবোৰ বহি চাইছোঁ, উদাহৰণ এটা দিব খুজিছোঁ। এইখন বহীত এই ছাত্ৰজনে, এখন মই দেখুৱাই দিছোঁ, এই ছাত্ৰজনে 0 পাইছে। এই 0 পোৱাৰ মূল কাৰণটো হ'ল তেওঁ ভালদৰে বহীখনত লিখিব জনা নাই আৰু হিষ্ট্ৰীটো ষ্টৰি টেলিং কৰি পেলাইছে। ইয়াতে মই এখন দিছোঁ, ইয়াত মই লিখি দিছোঁ যে হিষ্ট্ৰী ইজ নট এ ষ্টৰি টেলিং। হিষ্ট্ৰীটো সাধু কথা নহয়, হিষ্ট্ৰীত ফেক্টছ আছে, হিষ্ট্ৰীত বৈজ্ঞানিক কিছুমান নিৰ্দেশনা আছে আৰু তোমালোকে যদি পাঠ নপঢ়াকৈ, পাঠ্যক্ৰমৰ লগত সামঞ্জস্য নৰখাকৈ তোমালোকে সাধু কথা লিখিবলৈ যোৱা, তেতিয়া 0 পোৱাটো স্বাভাৱিক। এতিয়া মূল কথাটো হ'ল কেনেকৈ প্ৰশ্ন উত্তৰটো লিখিবা। ছাপ'জ এনচাৰ এৰ ইয়াতে মই দেখুৱাই দিছোঁ, এনচাৰ A, B, C, D, E, F এইকেইটা ক্ৰমানুক্ৰমিকভাৱে লিখিবা। Aটো লিখিবা, Bটো লিখিবা, Cটো লিখিবা, Dটো লিখিবা, এনেকৈ লিখিবা। মন গ'লে বুলিয়েই তোমালোকে ছাপ'জ 3 নম্বৰ আনচাৰটো কৰি আছা, 3 নম্বৰ আনচাৰটো A নম্বৰটো কৰি আছিলা, তোমালোকৰ মনত পৰিলে কুৱেশ্যন 1ৰ Dটো, তোমালোকে কোনোবাই ক'লে যে কুৱেশ্যন 1ৰ Dটো এইটো, তোমালোকে তাত কুৱেশ্যন 1ৰ Dটো যদি হঠাৎ লিখি দিয়া, কথা নাই বতৰা নাই, সেই 3 নম্বৰৰ আনচাৰকেইটা যদি হঠাৎ লিখি দিয়া, তেতিয়া পৰীক্ষকজনৰ চোৱাত দিগদাৰ হয়, তেওঁৰ খং উঠে। তেনে কৰাৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে নম্বৰ কম পায়। গতিকে এই যিটো ক্ৰনলজিকেল অৰ্ডাৰ, ক্ৰনলজিকেল যিটো অৰ্ডাৰ সেইটো ফ'ল' কৰিবলৈ যত্ন কৰিবা। নিয়মানুৱৰ্তিতাটো হ'ল পৰীক্ষাত নম্বৰ পোৱাৰ আটাইতকৈ উৎকৃষ্ট উপায়। যধে মধে আনচাৰ এটা লিখি পৰীক্ষাৰ বহীখন ভৰাই দিয়াটোৱেই কথা নহয়। ইয়াত মই এখন বহী দেখুৱাইছোঁ যে কিদৰে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে খুব ধুনীয়াকৈ 15ৰ ভিতৰত তেওঁ 13 পাইছে। এই যে 13 পাইছে, মই যে দিছোঁ 13, সেই 13 দিয়াৰ কথাটো হ'ল যে তেওঁ খুব নিয়াৰিকৈ প্ৰশ্ন উত্তৰসমূহ লিখিছে
আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কিবা সাধুকথা লিখা নিচিনাকৈ লিখিছে গতিকে ভৱিষ্যতে যেতিয়া নেক্সট পৰীক্ষাটো পাতিম বা তোমালোকৰ মূল পৰীক্ষাটো হ'ব তাত এইকেইটা কথা ভালদৰে মনত ৰাখিলে ভাল নম্বৰ পাবা এয়া মই নিশ্চিত গতিকে মনোযোগেৰে পঢ়া যিখিনিকে পঢ়া ভালদৰে পঢ়া দ্বিতীয়তে এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে এনে কিছুমান কিতাপ পঢ়িছে যিবোৰ কিতাপ হিষ্ট্ৰীৰ মানে ইতিহাসৰ পৰিপন্থী ইতিহাসৰ বক্তব্যৰ পৰিপন্থী সমাজ বিজ্ঞানৰ ছাত্ৰ হিচাপে তুমি যেতিয়া এটা প্ৰশ্নৰ উত্তৰ লিখিবা ইউ হেভ টু বি ভেৰি মাছ কচিয়াছ এবাউট ইয়ৰ ৱৰ্ডিংছ মিনছ বহুতে লিখিছে যে গুপ্ত যুগটো হ'ল হিন্দু সভ্যতাৰ আটাইতকৈ উল্লেখনীয় সময় আৰে হোৱাট ইজ হিন্দু সেই সময়ত এইবোৰ হিন্দু মুছলমান শিখ জৈন এই ধাৰণাবোৰ বৰকৈ উদ্ভৱ হোৱাই নাছিলে তাত যদি কোনোবা লেখকে যদি লিখিছে যে গুপ্ত সাম্ৰাজ্য হিন্দু ধৰ্ম বা হিন্দু সভ্যতাৰ আটাইতকৈ উল্লেখযোগ্য সময় এইবোৰ কথা আটাইতকৈ ভুল কথা এনেবোৰ কথাৰ পৰা তোমালোক বাছি ৰাখিবা আৰু এনেকুৱা কথাবোৰ নিলিখিবা যে আমি সকলোৱে জানো যে আৰে হোৱাট ইজ আমি সকলোৱে জানো যে আৰু দ্বিতীয় কথাটো হ'ল খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্বৰ সম্পৰ্কে ভালদৰে অধ্যয়ন কৰা তোমালোকে বহুতে খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্বৰ সম্পৰ্কে ভালদৰে নাজানা এইটো খুব বেয়া কথা হৈছে ইয়াত মই এখন বহি দেখুৱাব খুজিছোঁ এখন বহি দেখুৱাইছোঁ যে এই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ইয়াত হিন্দু উপত্যকা সভ্যতাটো খ্ৰীষ্টাব্দ বুলি উল্লেখ কৰিছে হিন্দু উপত্যকা সভ্যতাটো কেতিয়াৰ পৰা খ্ৰীষ্টাব্দ হ'ল বাৰে বাৰে তোমালোকক কোৱা হৈছে যে হিন্দু উপত্যকা সভ্যতাৰ বা বাকী যিখিনি সভ্যতা আছে সভ্যতাসমূহৰ কাল নিৰ্ণয়টোৰ ওপৰত গুৰুত্ব দিবা খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্ব কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কে ইতিমধ্যে ধাৰাবাহিকভাৱে আলোচনা কৰা হৈছে আৰু তোমালোকে সেইটো বিষয়ৰ ওপৰত ভালদৰে অধ্যয়ন যদি কৰিব নোৱাৰা তেতিয়াহ'লে ইতিহাস ভালদৰে নাজানিবা এইখিনিতে এটা কথা মই উল্লেখ কৰিব খুজিছোঁ মাইনৰত এনে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ইতিহাস বিষয়টো বাচিছে যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত হিষ্ট্ৰী নাছিল হিষ্ট্ৰীৰ প্ৰতি তেওঁলোকৰ এটা ভয় আছিল দেয়াৰ ইজ এ ফবিয়া ফৰ হিষ্ট্ৰী কিন্তু মই এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছোঁ যে তোমালোকে মাইনৰত হিষ্ট্ৰী লৈ ইতিহাস লৈ ভুল কৰা নাই কাৰণ ভৱিষ্যতে যিকোনো পৰীক্ষা দিবলৈ গ'লে তোমালোকে এই ইতিহাস অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিবই তেতিয়া চুমুংডিঙীয়া ৰজা গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা অশোক চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত এইসমূহৰ সম্পৰ্কত তোমালোকে মূৰ ঘমুৱাই থাকিবলৈ দৰকাৰ নাই যদি এতিয়াৰ পৰা ভালদৰে তোমালোকে ইতিহাসটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে অধ্যয়ন কৰা মই বাৰম্বাৰ কৈছোঁ যে ইতিহাস অধ্যয়নৰ অবিহনে কোনো এটা শিক্ষাই পৰিপূৰ্ণ নহয় গতিকে আগন্তুক পৰীক্ষাৰ বাবে তোমালোকে ভালদৰে প্ৰস্তুতি চলোৱা মই শুভেচ্ছা জনাইছোঁ যে অনাগত দিনত তোমালোকে মোৰ কথাখিনি মনত ৰাখি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা ধন্যবাদ